Welcome. BPF দলৰ হৈ পেলাই আজি আমাৰ BPF দলৰ জইনিং কৰা কংগ্ৰেছৰ সিনিয়ৰ স্পোক্সপাৰ্সন আমাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়াক মই BPF দলৰ হৈ পেলাই মই আদৰণি জনাইছোঁ আৰু আমি আজি দুৰ্গা দাস বড়ো ডাঙৰীয়াক BPF দলৰ পাই আমি খুব খুশি খুব ভাল পাইছোঁ আৰু আমি আজিৰ পৰা দুৰ্গা দাস বড়ো ডাঙৰীয়াক আমাৰ BPF দলৰে এজন মানে স্পোক্সপাৰ্সন হিচাপে আমি নিযুক্তি দিছোঁ যেহেতু দাদাই দুৰ্গা দাস বড়ো ডাঙৰীয়াই আমাৰ BPF দলৰ হৈও স্পোক্সপাৰ্সন হিচাপে থাকিব এইটো আমি ঘোষণা কৰিছোঁ স্পোক্সপাৰ্সন তো এতিয়া সবে জানে যে নিৰ্বাচন আহি আছে অসমত মানে মাৰ্চ মাসৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনটো হ'ব 27 মাৰ্চত আৰু সেকেন্ড ফেজটো হ'ব 1 এপ্ৰিলত আৰু থাৰ্ড ফেজটো হ'ব 6 এপ্ৰিলত তো আমি BPF হিচাপে মহাজোঁটত একেলগে আছে যেটো সবে গম পাই আছো অসমবাসী ৰাইজে তো মহাজোঁট হিচাপে আমি একেলগে থাকি পেলাই আগন্তুক নিৰ্বাচনত আমি একেলগে আমি ফাইট কৰি যাম এগেইনষ্ট বিজেপি বিৰোধী যিমান আমাৰ মহাজোঁটত যিখিনি দল আছে 7টা আমি একেলগে ফাইট কৰি যাম বিজেপি এগেইনষ্টত আমাৰ মেইন উদ্দেশ্যটো হ'ল বিজেপিটো অসমৰ পৰা আউট কৰি মহাজোঁটে চৰকাৰ বনোৱা এইটোৱে আমাৰ মেইন উদ্দেশ্য আৰু এই উদ্দেশ্যলৈ আমি নিৰ্বাচনটো খেলিম তো এতিয়া ফাৰ্ষ্ট ফেজ হিচাপে আমাৰ BPF দলৰ কোনো সমষ্টি নাই ফাৰ্ষ্ট ফেজত 27 মাৰ্চত যিটো নিৰ্বাচন হ'ব ইয়াত আমাৰ BPF দলৰ পৰা এটাও সমষ্টি নাই সেকেন্ড ফেজত আমাৰ ওদালগুৰি জিলাৰ 4টা সমষ্টিত আছে এই 4টা সমষ্টিত আমাৰ দলৰ হৈ কোন কেণ্ডিডেট হ'ব এইটোকে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আমি মহাজোঁট হিচাপে হয় BPF-এ 12টা সিটত 12টাই আমি খেলিম মহাজোঁট হিচাপে আমি এই 12টা সমষ্টিত সকলো দলৰ পৰা আমি সহযোগ পাম আৰু এতিয়া BTC-ত 12টা সমষ্টিত ডাইৰেক্ট যুঁজ হ'ব সমষ্টি অনুযায়ী UPPL আৰু সমষ্টি অনুযায়ী BPF ডাইৰেক্ট BPF BJP হ'ব ডাইৰেক্ট BPF UPPL হ'ব 12টা সিটত কাৰো লগত ফাইটিং নাই তো এতিয়া সেকেন্ড ফেজত যিটো ইলেকশ্যন হ'ব ইয়াত আমাৰ 4টা সমষ্টি পৰিছে এইটো হ'ল মাজবাট ওদালগুৰি পানেৰী আৰু খালাইগাঁও তো মই প্ৰথমতে ওদালগুৰি সমষ্টিটো মই ক'ব বিচাৰিছোঁ আগৰে আমাৰ মিনিষ্টাৰ এক্সপিৰিয়েঞ্চ থকা আমাৰ ৰেবুল ডিমাৰী ডাঙৰীয়া আমাৰ ওদালগুৰি সমষ্টিৰ পৰা BPF দললৈ কণ্টেষ্ট কৰিব আৰু মাজবাটৰ পৰা আমাৰ আগৰে এক্সপিৰিয়েঞ্চ থকা আমাৰ চৰণ বড়ো ডাঙৰীয়াই BPF দলৰ হৈ পেলাই খেলিব আৰু ইয়াৰ পিছত আমাৰ খালাইগাঁও সমষ্টিৰ পৰা অলপ আগতে কংগ্ৰেছৰ পৰা আমাৰ দলত যোগদান কৰা খুব মষ্ট চিনিয়ৰ আৰু এক্সপিৰিয়েঞ্চ থকা আমাৰ ৰাজনীতিকভাৱে এক্সপিৰিয়েঞ্চ থকা আমাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়াক আমি খালাইগাঁৱৰ পৰা প্ৰাৰ্থী কৰিছোঁ আৰু এতিয়া পানেৰী আছে পানেৰীত আমি নতুনকৈ আমি কেণ্ডিডেট দিব বিচাৰিছোঁ এইটো হ'ল কৰুণাকান্ত স্বৰ্গীয়াই সকলোৱে জানে এইটো আমাৰ দলৰে চিনিয়ৰ ৱাৰ্কাৰ বহুত বছৰৰ পৰা BPF দলৰ হৈ কাম কৰি আহিছোঁ আৰু এই হিচাপত আমি
পানেৰী সমষ্টিৰ পৰা কৰুণাকান্ত স্বৰ্গীয়াৰীক আমি BPF দলৰ হৈ টিকেট প্ৰদান কৰিছোঁ এই 4খন। বাকী থাৰ্ড ফেজত আৰু 8টা ছিট আছে। এই 8টা ছিটটো আমি পৰ্যায়ক্ৰমে ঘোষণা কৰি থাকিম। আজি সেইখিনি যেন আমাৰ কাৰণে আজি খুব ভাল দিন বুলি আমি ক'ব পাৰিম, যেহেতু আমাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়াই তাৰ ওপৰত আমাৰ BTCৰ হয় গুৱাহাটীত থাকিছে, কিন্তু অৰিজিনেলি আমাৰ BTCৰ বাসিন্দা ভেৰগাঁও সাব ডিভিজন। এই বাহিৰৰ মানুহ নহয়, আমাৰ BTCৰে মানুহ। আমি বাহিৰৰ পৰা মানুহ অনা নাই, আমাৰ BTCৰ বাসিন্দা হিচাপে আমি দুৰ্গা দাস বড়ো ডাঙৰীয়াক আমি টিকেট দিছোঁ। মানুহবিলাক ক'ব পাৰে এইটো বাহিৰৰ মানুহ নহয়, আমাৰ BTCৰে বাসিন্দা, BTCৰে মানুহ দুৰ্গা দাস বড়ো ডাঙৰীয়া। এইটো বহুতে হয়তো ক'ব পাৰে বাহিৰৰ মানুহ বুলি, বাহিৰত নহয়, এইটো আমাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়া আমাৰ BTCৰে বাসিন্দা। এই হিচাপত আমি দুৰ্গা দাস বড়ো ডাঙৰীয়াক আমাৰ দলত যোগদান কৰাই আমি BPFৰ হৈ পেলাই খালেগাঁৱত টিকেটটো প্ৰদান কৰোঁ। এইবিলাক নাম মই আজিহে শুনিছোঁ, এইবিলাক একো ইফেক্ট নহয়, এইবিলাক একো ইফেক্ট নহয়। ইয়াতে কেছ আছে, আজি কাৰাপশ্যনৰ কাৰণে কেছ চলি আছে। মই আগতে আপোনালোকক কৈছোঁ, আপুনি যদি বিজেপি কৰে তেতিয়া চব কেছৰ পৰা আপুনি ৰেহাই পাব। যদি বিজেপি নকৰে আপুনি জেলতো যাব পাৰে। যিমান মানুহে বিজেপি কৰিব, যিমান মাৰ্ডাৰ কেছ থাকিলেও কিবা কিবি যিমান ডাঙৰ কাৰাপশ্যন কেছ থাকিলেও বিজেপি আপুনি যদি হয় চব 100 গুণ মাফ হ'ব, 100 গুণ মাফ হ'ব। যিসকলে মানে বিজেপি নকৰে এইবিলাক জেলত যাব লাগিব বুলি কৈ আছে। ষ্টাৰ কেমেৰা চবে ষ্টাৰ কেমেৰা, আমাৰ অঞ্জলি বাইদেউ, কমলা বাইদেউ, খাম্পা আৰু আছে, চবে ষ্টাৰ কেমেৰা। ইয়াত যিমান দেখিছে আপোনালোকে চবে ষ্টাৰ কেমেৰা। আমি 70, মিনিমাম 70, মেক্সিমামো যাব পাৰে, কিন্তু আমি 70টো লওঁৱেই। অসমৰ 126টা ছিট আছে, ইয়াৰ ভিতৰত আমি 70 লওঁ মহাজনী। বাকীটো কোনে লৈ লওক আমি এৰি দিছোঁ। ভাল হৈছে, আমিতো মহাজন হিচাপে সকলোকে আদৰণি জনাই আছোঁ। আপোনালোকেও আহক মহাজনৰ লগত, আমি বেয়া নাপাওঁ। কিয় বেয়া পাওঁ? বেয়া নাপাওঁ, জিকিব লাগে, জিকি পেলাই আহক। আমি কিন্তু মহাজন হিচাপে 70 লৈছে, বাকীটো ইহঁতে ল'লে। মুঠতে অসমৰ পৰা বিজেপিটো আউট হ'ব লাগে। বিজেপিৰ নিচিনা 100+ কি প্লাছ এইবিলাক মই নকওঁ। আমাক মানে 70 হ'লে হৈ যায়, বেছি আনিও লাভ নাই। 70 হ'লে চৰকাৰ বনাব পাৰে। কংগ্ৰেছে কৈ আছে 100+, 100+ বা 100 এইবিলাক কৈ আছে। মই এইবিলাক ডাইলগ নিদিওঁ, আমাক ইমান নালাগে, 100 নালাগে, আমাক 70 যথেষ্ট মহাজন হিচাপে। ঠিক আছে।